নমস্কাৰ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ভাল খবৰ লৈ আহিছো চেন্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফৌজৰ ফালৰ পৰা পুনৰ নতুনকৈ পদ মুকলি কৰা হৈছে ৯,০০০তকৈ অধিক ভেকেন্সি এই ভেকেন্সিখিনিত এপ্লাই কৰিবলৈ হলে আমাৰ অসমৰ প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ ল'ৰা আৰু ছোৱালীয়ে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব আবেদন কৰিবলৈ হলে এডুকেশ্যন কোৱালিফিকেশ্যনছ কিমান লাগিব বয়সৰ সময়সীমা কিমানৰ পৰা কিমানলৈকে দিয়া হৈছে সকলোবিলাকৰ তথ্য ভিডিঅ'টো যেতিয়া ফুল ইনফৰমেশ্যন আকাৰে আপোনালোকক জনাবলৈ বিচাৰিছো সো ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ' ডেসক্ৰিপশ্যনত চেন্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফৌজৰ এপ্লাই কৰা লিংক ভিডিঅ' ডেসক্ৰিপশ্যনত দিয়া আছে গৈ পিনে আপোনালোকে ফুল এডভাৰটাইজমেন্ট চেক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব এটা ভিডিঅ'টো যেতিয়া ষ্টেপ বাই ষ্টেপ সকলো ডিটেইলছ মই আপোনালোকক জনাম সো ভিডিঅ'টো হেকলৈকে চাই থাকিব CRPF কনষ্টেবল ৰিক্ৰুটমেন্ট 2026 ৰ বাবে এখিনি ভেকেন্সি মুকলি কৰা হৈছে ডিপাৰ্টমেন্ট নেম চেন্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফৌজৰ ফালৰ পৰা এখিনি ভেকেন্সি মুকলি কৰা হৈছে পোষ্ট নেম টেকনিক্যাল এন্ড ট্ৰেডমেন্সৰ বাবে এখিনি ভেকেন্সি মুকলি কৰা হৈছে টোটাল ভেকেন্সি 9195টা ভেকেন্সি মুকলি কৰা হৈছে CRPF ৰ ফালৰ পৰা স্যালাৰি 21700 পৰা 69100 টকালৈকে আপোনালোকে স্যালাৰি পাব লেভেল 3 এপ্লাই লাষ্ট হৈছে 19 মে 2026 যদিহে আপোনালোকে পদবিলাকত আবেদন কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে এতিয়াৰ পৰা ভালকে ৰিটেন এক্সামৰ বাবে তৈয়াৰী কৰিব লাগিব কাৰণ এই পদবিলাকত ফাৰ্স্ট টাইম হ'ব ৰিটেন এক্সাম CBT তাৰ বাবে এতিয়াৰ পৰা ভালকে প্ৰস্তুতি চলাব লাগিব তাৰ বাবে এখন পেজ বুক লৈ আহিছো এখনৰ নাম হৈছে সাকসু পাব্লিকেশনৰ ফালৰ পৰা লঞ্চ কৰা হৈছে CRPF টেকনিক্যাল এন্ড ট্ৰেডমেন্সৰ ৰিটেন এক্সামৰ বাবে এখন বুক আপোনালোকে বাই কৰি ল'ব পাৰিব সাকসু বুক যদি হে বুকখন বাই কৰিব বিচাৰে তেতিয়ালে ভিডিঅ' ডেসক্ৰিপশ্যনত Amazon আৰু Flipkartৰ লিংক দিয়া আছে গৈ পিনে আপোনালোকে এতিয়া বাই কৰি লওক বেষ্ট বুক CRPF টেকনিক্যাল এন্ড ট্ৰেডমেন্সৰ ৰিটেন এক্সামৰ বাবে বেষ্ট বুক সাকসু বুক যদি আপোনালোকে ল'ব বিচাৰে লৈ ল'ব পাৰে জব লোকেশনছ অল ইন্ডিয়া কেন্ডিডেট এই পদৰ কাৰণে আবেদন কৰিব পাৰিব CRPF কনষ্টেবল ৰিক্ৰুটমেন্ট 2026 ৰ এজ লিমিট ইয়াতে আপোনালোকৰ যিখিনি কনষ্টেবল লেভেলৰ ভেকেন্সি আছে সেই ভেকেন্সিখিনি আপোনালোকে এপ্লাই কৰিবলৈ হলে আপোনালোকৰ বয়সৰ সময়সীমা 18 বছৰৰ পৰা 23 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু যিখিনি আপোনালোকৰ ড্ৰাইভাৰ ভেকেন্সি আছে সেই ড্ৰাইভাৰ ভেকেন্সিখিনি আপোনালোকে এপ্লাই কৰিবলৈ হলে আপোনালোকৰ বয়সৰ সময়সীমা 21 বছৰৰ পৰা 27 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব লগতে এজ ইলেকশ্যন দিয়া হৈছে ST SC সকলৰ কাৰণে 5 বছৰ আৰু OBC MOBC বিলাকৰ কাৰণে দিয়া হৈছে 3 বছৰ এজ ইলেকশ্যন তাপা নেক্সট হৈছে CRPF কনষ্টেবল ইম্পৰ্টেন্ট ডেট অফিচিয়েল নটিফিকেশন ৰিলিজ হৈছিল 8 এপ্ৰিল 2026 ত 8 এপ্ৰিল তাৰিখে ফুল অফিচিয়েল নটিফিকেশন জাৰি কৰা হৈছিল আৰু এপ্লিকেশন ষ্টাৰ্ট হৈছে 20 এপ্ৰিল 2026 আজিৰ পৰা এই পদবিলাকৰ এপ্লাই ষ্টাৰ্ট হৈছে আৰু এপ্লাই লাষ্ট ডেট হৈছে 19 মে 2026 লৈকে আপোনালোকে পদৰ কাৰণে আবেদন কৰিব পাৰিব তাপা নেক্সট হৈছে CRPF কনষ্টেবল ভেকেন্সি ডিটেইলছ 2026 পোষ্ট নেম কনষ্টেবল ট্ৰেডমেন্স এন্ড টেকনিক্যালৰ কাৰণে এখিনি ভেকেন্সি মুকলি কৰা হৈছে টোটাল ভেকেন্সি 9195টা ভেকেন্সি মুকলি কৰা হৈছে কোৱালিফিকেশন 10 পাস উইথ ITA নহলে আপোনালোকৰ ডিপ্লোমা লাগিব আৰু যিখিনি আপোনালোকৰ ড্ৰাইভাৰ ভেকেন্সি আছে সেই ড্ৰাইভাৰ ভেকেন্সিখিনি আপোনালোকে মেট্ৰিক পাস কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব লগতে আপোনালোকৰ ড্ৰাইভিং লাইসেন্স থাকিব লাগিব এই বিষয়ে আপোনালোকে গম পালে 10 পাস উইথ ড্ৰাইভিং লাইসেন্স আৰু লগতে আপোনালোকৰ ITA যদি আছে তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব যদি ডিপ্লোমা আছে তেতিয়া আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব তাপা নেক্সট হৈছে এপ্লিকেশন ফিজ ইউআৰ OBC EWS বিলাকে 100 रुपीस পেমেন্ট কাটিব লাগিব বাকি SC ST এক্স সাৰ্ভিসমেন ফেমিলি বিলাকে কোনো ধৰণৰ এপ্লিকেশন ফিজ কাটিব নালাগে পেমেন্ট মোড অনলাইন মাধ্যমত পেমেন্ট কাটিব লাগিব তাপা নেক্সট হৈছে CRPF কনষ্টেবল ৰিক্ৰুটমেন্ট 2026 ৰ সিলেকশন প্ৰসেস এই পদবিলাক ফাৰ্স্ট টাইম হ'ব আপোনালোকৰ ফিজিক্যাল এফিচিয়েন্সি টেষ্ট PET তাপা ফিজিক্যাল স্ট্যান্ডাৰ্ড টেষ্ট অনুষ্ঠিত হ'ব তাপা অনলাইন ৰিটেন টেষ্ট CBT অনুষ্ঠিত হ'ব তাপা স্কিল টেষ্ট অনুষ্ঠিত হ'ব যেটো পদৰ কাৰণে আপোনালোকে আবেদন কৰে সেই পদটো আপোনালোকৰ টেষ্ট মানে স্কিল টেষ্ট অনুষ্ঠিত হ'ব তাপা ডকুমেন্ট ভেৰিফিকেশন আৰু একেবাৰে শেষত আপোনালোকৰ মেডিকেল এক্সামিনেশন টেষ্ট অনুষ্ঠিত হ'ব হাউ টু এপ্লাই CRPF কনষ্টেবল ৰিক্ৰুটমেন্ট 2026 যদি হে পদবিলাকত আপোনালোকে আবেদন কৰিবলৈ বিচাৰে যদি আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশন মিলে যদি আপোনালোকৰ ড্ৰাইভিং লাইসেন্স আছে যদি আপোনালোকে ডিপ্লোমা কৰিছিলে বা যদি আপোনালোকৰ ITA কৰিছিলে তেতিয়া আপোনালোকে এই CRPF কনষ্টেবল ট্ৰেডমেন্স এন্ড টেকনিক্যাল পদবিলাকত আপোনালোকে আবেদন কৰিব পাৰিব ইয়াতে আপোনালোকে দেখিছে ইম্পৰ্টেন্ট ওয়েবসাইট লিংক ইয়াতে অফিচিয়েল ওয়েবসাইটৰ লিংক দিয়া আছে অফিচিয়েল নটিফিকেশনৰ PDF খনো দিয়া আছে ধুনীয়াকৈ আপোনালোকে চেক কৰিব পাৰিব কোনটো পদত এপ্লাই কৰিবলৈ হয় কি কি কোৱালিফিকেশন লাগিব আপোনালোকে ধুনীয়াকৈ চেক আউট কৰিব পাৰিব আৰু ইয়াতে আপোনালোকে দেখিছে এপ্লাই অনলাইন লিংক যদি হে এই পদবিলাকৰ প্ৰতি ইন্টাৰেষ্ট হয় তেতিয়াহ'লে আপোনালোকে এই এপ্লাই অনলাইন লিংকত ক্লিক কৰি আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব সো এটো আছিল CRPF চেন্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফৌজৰ ফালৰ পৰা যিখিনি কনষ্টেবল ট্ৰেডমেন্স এন্ড টেকনিক্যালৰ বাবে 9000তকৈ অধিক ভেকেন্সি মুকলি কৰা হৈছিল এই পদবিলাকৰ তথ্য ষ্টেপ বাই ষ্টেপ মই আপোনালোকক জনালো যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটক যাতে আপোনালোকে ভিডিওটো শেয়াৰ কৰক যাতে সকলোৱে গম পাওক সো আজিলা বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ